প্ৰতিবিধ সামগ্ৰীয়ে এতিয়া ঊৰ্ধ্বগামী মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ জনতাক। দোকানলৈ আহি তেওঁলোক সামগ্ৰী ক্ৰয় কৰিবলৈ চিন্তা কৰিবলগীয়া হৈছে। মিঠাতেলৰ এয়া মোৰ হাতত এইটো ধাৰা মিঠাতেল, ধাৰা ব্ৰেণ্ডৰ প্ৰতি লিটাৰ 2 টকাকৈ বাঢ়িল। ঠিক সেই একেদৰে হনুমানতো প্ৰতি লিটাৰ 2 টকাকৈ বাঢ়িল। ঠিক সেই একেদৰে পিঁয়াজৰ বাঢ়িল, মচুৰ দালিৰ বাঢ়িল, মুঠৰ ওপৰত বাঢ়িহে আছে। এইকেইদিন মূল্য বৃদ্ধি হৈ থকা খবৰ। আৰু মই গহপুৰৰ এখন বিপণীত আছোঁ, গেলামালৰ বিপণীত। এগৰাকী গ্ৰাহক পাইছোঁ প্ৰথমে। দাদা, বস্তুবিলাকৰ দাম বাঢ়ি আছে, আপুনি শুনিছেই। হয় হয়। গতিকে মধ্যবিত্ত শ্ৰেণীৰ চলা মেলাত কেনেকুৱা সমস্যা হ'ব? আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ চলিবলৈ এতিয়া বহুত সমস্যা হৈছে। ইফালে বস্তু নিলে ঘৰত গালি খাব লাগে, বস্তু নিবলৈ নাই পইচা। হাজিৰা কৰি পাওঁ টকা 300, তাই আজি 200 টকা দিছোঁ দেই, 100 টকা কাইলৈ দিম। সেই কাইলৈ দিনটো নপৰেই। হাজিৰা কৰাসকলে, মহাজনসকলে মানে আৰু লাহেকৈ আৰু কাইলৈ দি আছোঁ দেই, সেই কাইলৈ দিনটো নপৰেই। এতিয়া ইফালে ঘৰ চলামনে, ইফালে ল'ৰা ছোৱালী স্কুলীয়া, ল'ৰা ছোৱালীক চামনে, ল'ৰা ছোৱালী দেউতা পইচা দিয়ক, দেউতা পইচা দিয়ক, ক'ৰ পৰা দিম পইচা? ইফালে সামগ্ৰীৰ জুই চাই দাম, ইফালে দাম জুই চাই। মিঠাতেল আনিবলৈ যাম, মিঠাতেল, পিঁয়াজ এইবিলাকতো প্ৰতি সাজত লাগিবই আৰু নিকিনিলেও নহয়। গতিকে সেইটোৱে আৰু বৰ্তমান ইমানটা সামৰণি দিলোঁ। আপোনাৰ মোৰ দৰে মানুহবিলাক আচলতে চলা মেলা কৰিবলৈ কিমান সমস্যা হ'ব পাৰে? সেইটোৱেতো সমস্যাটো, এতিয়া গোটেই ৰাইজৰে সমস্যা। এতিয়া আপুনি 200-100 টকা লৈ কোনো বজাৰ কৰিবই নোৱাৰে। 1000 টকাৰ বাহিৰত আজিকালি বস্তুৰ মূল্যই নাই। 200 টকা আজিকালি মূল্যই নাইকিয়া হ'ল। গৃহিণীগৰাকী পাকঘৰত সোমালে চিন্তাত পৰে নিশ্চয়। যে আপুনি আমুকটো আনিব দেই, তামুকটো আনিব দেই, তামুকটো। এতিয়া ইফালে পইচা হ'লেহে আনিব, যদি আনি নিদিয়ে তেতিয়া আকৌ সিফালে লাগিব নহয়। হাতত যদি 200 বা 300 টকা আছে, আপুনি যদি কয় মিঠাতেল বা চেনি বা পিঁয়াজ নিবলৈ নোজুৰিব। সেইটোৱেতো, সেইটো কাৰণে এতিয়া ঠিকে আছে বাৰু। কিমান কষ্ট হয় আচলতে। আপুনি এখন ঘৰ চলোৱা এজন আপুনি জ্যেষ্ঠ ব্যক্তি, গতিকে আপুনি ভালকৈ বুজি পাব কিমান সমস্যা হয় এখন ঘৰ চলাবলৈ। সেই সমস্যাৰ মাজতেতো এতিয়া চৰকাৰে চাউল কিবা কিবি দিছে হেনো। কেইদিন দিবনো? দিয়াটো দিছে বুলি কোৱা শুনিছোঁ, কিন্তু কেইদিন দিব? চাউলতো মাহতো নাযায়, ধৰক মাহটো নাযায়। চাউল 20 কেজি দিব, 20 কেজি চাউল 5জন মানুহে কেইদিন খাব? তাৰপাছত অন্যান্য খৰচবিলাক আছে নহয়। আপোনাৰ ধৰি লওক নাতি স্কুললৈ যাব, হয়নে? অসুখ অশান্তি, বেমাৰ আজাৰটো থাকেই মানুহৰ, বিয়া বাৰু, বিভিন্ন উৎসৱ পাৰ্বণ, তাতোতো নহয় জানো? গতিকে গোটেইখন মেনেজ কেনেকে কৰে? সমস্যাটো যথেষ্ট সমস্যা। আমাৰ এতিয়া ডাঙৰ ল'ৰাৰ 3খনৰ লেটাৰ, 1খন ষ্টাৰ পাইছে। এতিয়া লখিমপুৰত নাম লগাইছে, আজি তালৈ গৈছে। 20,000 টকাৰ নাম লগোৱা। গতিকে যথেষ্ট আচলতে ঘৰখনত কষ্ট কৰিবলগীয়া হয় এতিয়া বৰ্তমান সময়ত ঘৰ চলাবলৈ। ব্যৱসায়ীগৰাকী আছে। দাদা, দামসমূহ মিঠাতেল হওক বা পিঁয়াজ কেনেদৰে বাঢ়িছে? দামটো বহুত বাঢ়িছে এতিয়া বৰ্তমান বঢ়াটো। পিঁয়াজৰ কেজি প্ৰায় আপোনাৰ 10 টকাকৈ বাঢ়িছে, মানে 1 কেজি পিঁয়াজ। আগতে আপোনাৰ 14 টকা 15 টকা আছিলে, বৰ্তমান 26 টকা 27 টকা আমি হোলচেল বিক্ৰী কৰিছোঁ বস্তা। যিহেতু খুচুৰা বিক্ৰী কৰিলেতো 30 টকা 40 টকা বিক্ৰী কৰিব লাগিবই, কাৰণ বেয়া ভালটো তাত ওলায়ে বহুত। আৰু ধৰি লওক মিঠাতেলৰ আগত আমি 120 টকা বেচিলোঁ হনুমান, এতিয়া 130 টকা বেচিবলগীয়া হৈছে। এতিয়া ধাৰা আপোনাৰ 190 টকা বিক্ৰী কৰিবলগীয়া হৈছে, কাৰণ 178 আমাৰে কিনা আহিছে। এতিয়া 2 টকাটো লেবাৰ চাৰ্জ থাকেই। আৰু মচুৰ দালিও তেনেকে বাঢ়িছে। মচুৰ দালিৰ দামো বাঢ়িছে নিশ্চয়। সকলো বস্তুৰ দামে 2 টকা 3 টকা 4 টকাকে সকলো বস্তুৰ দামে বাঢ়িছে। দাম বঢ়াৰ লগে লগে চাগে আপোনালোকৰ বিক্ৰীবিলাকো অলপ কমি যায়। কাষ্টমাৰে কমপ্লেইন কৰে, কালি তোমাৰ পৰা দালি 100 টকা নিছিলোঁ, আজি বোলে 110 টকা। কালি বোলে 120 টকা তেল নিছিলোঁ, আজি বোলে 130 টকা লাগে। দাম বেছি লোৱা বুলি কয়। এতিয়া আমাৰতো একো কৰিবলগীয়া নাই। বিক্ৰী বাৰ্তাও কম, মানুহে নিকিনিলে নোহোৱাতে কিনে। মানুহ কম খাবলৈ কম ধৰে, এনেকুৱা টাইপৰ হৈ যায়। নিশ্চয় সমস্যাত সকলো শ্ৰেণীৰ লোক পৰিছে, কাৰণ এতিয়া প্ৰতিদিনে খালি কেৱল শুনা পাব মূল্য বৃদ্ধিৰ খবৰ। আৰু এনেদৰে এতিয়া গহপুৰৰ ৰাইজেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে মূল্য বৃদ্ধিত এক প্ৰকাৰৰ যে সকলো স্তৰৰ ৰাইজ কিন্তু জুৰুলা হৈ পৰিছে, সি এক প্ৰকাৰৰ নিশ্চিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।